সবাইবন্ধা পূজা মন্দিৰৰ প্ৰাচীৰ পত্ৰিকা বৰ্ষপূৰ্তি অনুষ্ঠান যোৰহাটৰ সবাইবন্ধা পূজা মন্দিৰ এক ঐতিহ্যমণ্ডিত মন্দিৰ মূলতঃ মা দুৰ্গা দেৱীৰ মন্দিৰ হলেও এই মন্দিৰত সনাতন ধৰ্মীয় নাম প্ৰসংগ মহিলা সমিতি সাহিত্য আলোচনা লাইব্ৰেৰী ৰংগমঞ্চ ধৰি কেইবাটাও অনুষ্ঠানৰ একতাৰ মন্দিৰ ইয়াক সংস্কৃতিৰ মন্দিৰ বুলি আখ্যা দিব পাৰি এই মন্দিৰ সমিতিয়ে যোৱা 2023 চনৰ পৰা প্ৰতিমাহে ফেব্ৰুৱাৰী মাহৰ পৰা প্ৰাচীৰ পত্ৰিকা নিয়মীয়াকৈ প্ৰকাশ হৈ আহিছে যিখন ডিজিটেল মাধ্যমতো উপলব্ধ পত্ৰিকাখন প্ৰতিমাহে একোজন বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি আনি উন্মোচন কৰোৱাটো মন্দিৰ কৰ্তৃপক্ষৰ এক সুকীয়া বৈশিষ্ট্য অসমৰ প্ৰাক্তন বেডমিণ্টন খেলুৱৈ তথা ক্ৰীড়া সংগঠক পবিত্ৰ বৰঠাকুৰ আৰু লেখিকা ৰাজলক্ষ্মী গোস্বামীয়ে সম্পাদনা কৰা এই প্ৰাচীৰ পত্ৰিকাখনিয়ে ইতিমধ্যে সকলোৰে মাজত যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হৈছে যোৱা 25 ফেব্ৰুৱাৰী তাৰিখ দেওবাৰে দিনৰ 3:30 বজাত সবাইবন্ধা পূজা মন্দিৰৰ প্ৰাংগণত যথেষ্ট সংখ্যক সাহিত্যপ্ৰেমী ৰাইজৰ উপস্থিতিত প্ৰাচীৰ পত্ৰিকাখনি আনুষ্ঠানিকভাৱে দ্বিতীয় বছৰৰ প্ৰথম সংখ্যা উন্মোচন কৰে অসমৰ বিশিষ্ট সাহিত্যিক সমালোচক তথা প্ৰাক্তন শিক্ষক গুৱাহাটীৰ শ্ৰী সুৰেন গোস্বামীয়ে প্ৰাচীৰ পত্ৰিকাৰ সম্পাদক বৰঠাকুৰে আধৰা আৰু পূজা মন্দিৰৰ সভাপতি ডক্টৰ শ্যামল প্ৰসাদ বৰুৱাই সভাপতিত্ব কৰা উন্মোচনী অনুষ্ঠানত শ্ৰীমতী লিপিকা ভট্টাচাৰ্যই পৰিচালনা কৰা এটি সমবেত সংগীতেৰে অনুষ্ঠানটো আৰম্ভ কৰা হয় উন্মোচনী ভাষণত বিশিষ্ট অতিথি শ্ৰী সুৰেন গোস্বামী দেৱে সবাইবন্ধা মন্দিৰৰ এই প্ৰাচীৰ পত্ৰিকাৰ সন্দৰ্ভত এক সুন্দৰ মন্তব্য আগবঢ়ায় অতি সৌভাগ্য তেতিয়াও আপোনাৰ এই সবাইবন্ধাৰ সম্পৰ্কে শুনিছিলোঁ কিন্তু সিমান গুৰুত্ব দিয়া নাছিলোঁ ল'ৰা মানুহ নাছিলোঁ তেতিয়াও জাকত জিলিকা সবাইবন্ধা কিন্তু ইমান গুৰুত্ব দিয়া সবাইবন্ধাৰ কথা মই বৰভাগ নাছিলোঁ সবাইবন্ধাৰ কথা প্ৰায়ে শুনি থাকোঁ সবাইবন্ধাটো মুখৰ সবাইবন্ধাটো মুখৰ তো মন্দিৰ কৰ্তৃপক্ষৰ এনে কাৰ্যক ভূয়সী প্ৰশংসা কৰি কয় যে সজাগতা সচেতনতা আৰু একতা অবিহনে এনে মহৎ কাম সমাধান নহয় অনুষ্ঠানটিত ক্ৰমে লক্ষ্মীৰূপা দেৱী প্ৰত্যুত ফুকন পৰাগ প্ৰতিম বৰুৱা দ্বিজেন্দ্ৰ নাথ শৰ্মা মীৰা পূজাৰী আৰু ডক্টৰ শ্যামল প্ৰসাদ বৰুৱাই বক্তব্য ৰাখে অনুষ্ঠানৰ লগত সংগতি ৰাখি একক নৃত্য প্ৰদৰ্শন কৰে দিশা শৰ্মা গীত পৰিবেশন কৰে সমীৰ পাঠকে কবিতা পাঠ অনুষ্ঠানত ক্ৰমে কেদাৰনাথ পাঠক জুনা বৰঠাকুৰ ৰঞ্জন ভট্টাচাৰ্য বীণাপানী অধ্যাপক সীমাৰাণী শৰ্মা ভট্টাচাৰ্য আৰু পবিত্ৰ বৰঠাকুৰে অংশগ্ৰহণ কৰে ব্যুৰ ৰিপৰ্ট পোহৰ লাইভ 8 যোৱা বছৰ 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আমি এখন প্ৰাচীৰ পত্ৰিকা নতুন নতুন লিখক লিখিকাৰ সৃষ্টিৰ উদ্দেশ্যৰ আগত ৰাখি সবাইবন্ধা পূজা মন্দিৰ এখন প্ৰাচীৰ পত্ৰিকা আমি প্ৰকাশ কৰি উলিয়াইছোঁ তাৰ সম্পাদনা সমিতিৰ দায়িত্ব মই ৰাজলক্ষ্মী শৰ্মা গোস্বামী আৰু চিফ এডিটৰ হিচাপে দিল্লীৰ ৰমেশ বৰুৱাক দায়িত্ব দিছিল আমি আজি এটা বছৰে ধাৰাবাহিকভাৱে এই প্ৰাচীৰ পত্ৰিকাখন উলিয়াই আছোঁ এই প্ৰাচীৰ পত্ৰিকাৰ পৰা সবাইবন্ধাৰ ন লিখক লিখিকা অকণিৰ লিখক লিখিকা সকলো ওলাইছে ছবি আঁকোৱা এটা নতুন শিতান আমি আৰম্ভ কৰিছিলোঁ যথেষ্ট সঁহাৰি পাইছোঁ তেনেদৰে ক্ৰীড়াংগন তেনেদৰে উদ্ভিদ বিজ্ঞান মেডিকেল সায়েন্স আদি বিভিন্ন শিতানেৰে আমি ভৰপূৰেৰে এটা এই প্ৰাচীৰ পত্ৰিকাখন জাকত জিলিকাই আমি কৰি তুলিছোঁ প্ৰাচীৰ পত্ৰিকা ছপা মাধ্যমৰ লগে লগে ডিজিটেল মাধ্যমত অহা কালিলৈ ডিজিটেল মাধ্যমত আমি মুকলি কৰিম ৰাইজৰ বাবে
আৰু সেই ডিজিটেল মাধ্যমত যিখন প্ৰাচীৰ পত্ৰিকা সকলোৱে প্ৰশংসা কৰিছে আমাৰ স্থানীয় ব্যক্তি অসমৰ বাহিৰতো আছে সেইসকলে যথেষ্টখিনি অনুপ্ৰেৰণা দিছে এনেদৰে আমি চলাই যাম বুলি আশা ৰাখিছোঁ সবাইবন্ধা পূজা মন্দিৰৰ এক সৃষ্টিশীল প্ৰয়াস প্ৰাচীৰ পত্ৰিকা মাহেকীয়া প্ৰাচীৰ পত্ৰিকা আমি এটা বছৰ সম্পূৰ্ণ কৰিলোঁ আৰু এই সম্পূৰ্ণ কৰাৰ এই কামখিনি আমাৰ যি সম্পাদনা সমিতি পবিত্ৰ বৰঠাকুৰ ৰাজলক্ষ্মী শৰ্মা গোস্বামী আৰু ৰমেশ গৌৰম সম্পাদক এই তিনিওজনকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰাচীৰ পত্ৰিকা এখন এবছৰ ধৰি ধাৰাবাহিকভাৱে উলিওৱাত এই কামটো এটা দুৰূহ কাম কিন্তু এইটো এটা সুন্দৰভাৱে সম্পাদন কৰাৰ বাবে সকলোকে আন্তৰিক কৃতজ্ঞতা জনালোঁ আৰু ইয়াৰ যোগেদি এটা মঞ্চ তৈয়াৰ হৈছে যি মঞ্চৰ যোগেদি আমি সবাইবন্ধাবাসী যিসকল দূৰত থাকে তেখেতসকলৰ লগত আমি এটা যোগাযোগ ৰক্ষা কৰিব পাৰিছোঁ আৰু অসমীয়া সাহিত্যলৈ যদি কিছু অকণমান সামান্যতম হ'লেও বৰঙণি দিব পাৰিছোঁ তেতিয়াহ'লে আমাৰ কামখিনি প্ৰচেষ্টা সফল হোৱা বুলি আমি কওঁ আৰু আমাৰ যি প্ৰাচীৰ পত্ৰিকা যিটো আমাৰ ডিজিটেল মাধ্যমতো আমি দিছোঁ গতিকে এই ধৰণৰ প্ৰাচীৰ পত্ৰিকা বোধ কৰোঁ অসমত এইখনেই প্ৰথম হ'ব নেকি এয়া আমি ভাবোঁ তেনেধৰণে ধন্যবাদ